Hello guys, welcome to my channel Green Assam. So আজিৰ টপিক হল আজি আমি সৌৰজগতৰ প্ৰতিটো গ্ৰহৰে শব্দবিলাক শুনি থাকিম। So ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব আৰু মোৰ লগতে আপোনালোকেও শুনিব পাৰিব সৌৰজগতৰ প্ৰতিটো গ্ৰহৰে শব্দবিলাক। So আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। So friend, ভিডিঅ'টো চোৱাৰ আগত হেডফোনটো ব্যৱহাৰ কৰিব যাতে আপোনালোকে শব্দবিলাক ভালকৈ শুনিব পাৰে। হেডফোন নলগোৱাকৈ শুনিলে হয়তো শব্দবিলাক ভালকৈ শুনিব নোৱাৰিব। So হেডফোন ইউজ কৰক। সৌৰজগতৰ সূৰ্যৰ চাৰিওফালে ঘূৰি থকা সকলোবিলাক গ্ৰহৰ শব্দবিলাক কেনেকুৱা হ'ব পাৰে আপোনালোকে শুনি থাকক। প্ৰথমত আমি শুনিম বুধ গ্ৰহৰ শব্দটো। এতিয়া আমি শুনিম শুক্ৰ গ্ৰহৰ শব্দ। এতিয়া আমি শুনিম পৃথিৱীৰ শব্দ। এতিয়া আপোনালোকে শুনিব পাৰিব মংগল গ্ৰহৰ শব্দ কেনেকুৱা। এতিয়া আমি শুনিম জুপিটাৰ অৰ্থাৎ বৃহস্পতি গ্ৰহৰ শব্দ। এতিয়া আমি শুনিবলৈ গৈ আছো শনি গ্ৰহৰ শব্দ। এতিয়া শুনি থাকক ইউৰেনাছ গ্ৰহৰ শব্দ। এতিয়া আপোনাক শুনাম নেপচুন গ্ৰহৰ শব্দ কেনেকুৱা।
এতিয়া শুনি থাকক প্লুটো গ্ৰহৰ শব্দ কেনেকুৱা হ'ব পাৰে। আমাৰ এতিয়া টপিকটো হ'ল সূৰ্য। সূৰ্যই আমাক পোহৰ দিয়ে। সূৰ্যৰ যে শব্দ আছে সেইটো আপোনালোকে আজিহে জানিব পাৰিব, অৰ্থাৎ শুনিব পাৰিব। চ' শুনি থাকক সূৰ্যই কেনেকুৱা ধৰণৰ শব্দ কৰি থাকে। চ' আজি আমি শুনিলোঁ সৌৰজগতৰ প্ৰতিটো গ্ৰহৰে সৈতে সূৰ্যৰ শব্দ কেনে শুনিবলৈ। চ' আপোনালোকে আজি হয়তো জানিব পাৰিলে যে সকলো গ্ৰহৰে নিজা নিজা শব্দ আছে। চ' যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব। তেতিয়া আপোনালোকে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে সবাতকৈ আগত চাব পাৰিব। চ' আজিলৈকে বাই বাই।